নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি যি ডাটা চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ 2000 MCQ তাৰ আজি পাৰ্ট 3। আগৰ যদি পাৰ্ট 2টা চোৱা নাই তেন্তে সকলোৱে চাব। ইয়াত আমি 2000টা কুৱেশ্যন আলোচনা কৰিম ছ'চিয়েল ষ্টাডিজৰ ওপৰত। ইয়াত থাকিব জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, তেনেকৈ সকলোবোৰ ইণ্ডিয়ান হিষ্ট্ৰী সকলোবোৰ থাকিব। আজিৰ পাৰ্টটোত আমি হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যনসমূহ লৈ আহিছোঁ। ইণ্ডিয়ান আৰু আছাম দুয়োটাৰে থাকিব, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আৰু যিসকলে আমাৰ PDF-সমূহ পাব বিচাৰে সেইসকলে টেলিগ্ৰামত জইন হৈ ল'ব। ইয়াতে আমি PDF-সমূহ দি দিওঁ। বহুত আগত হোৱাটছআপ গ্ৰুপ আছিলে, তাত বহুতে জইন হ'ব পৰা নাই যিহেতু ফুল হৈ গ'ল, গতিকে টেলিগ্ৰাম গ্ৰুপত সকলো জইন হৈ ল'ব। আমি আহিছোঁ আজিৰ প্ৰথম কুৱেশ্যনটোলৈ। প্ৰথম কুৱেশ্যনটো সুধিছে, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? গৌতম বুদ্ধৰ কোন ঠাইত জন্ম হৈছিল সুধিছে। ইয়াত দিছে লুম্বিনী, মথুৰা, পাটলিপুত্ৰ, গয়া। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, লুম্বিনী। লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিল। গৌতম বুদ্ধ আছিলে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আৰু তেওঁৰ অন্য এটা নাম আছিলে সিদ্ধাৰ্থ। এইটো আহে সিদ্ধাৰ্থ বা গৌতম বুদ্ধ, সিদ্ধাৰ্থ গৌতম বুদ্ধ, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনো সুধিছে, ৰামচৰিত মানস কোনে লিখিছিল? ৰামচৰিত মানসৰ গ্ৰন্থকাৰ কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, তুলসী দাস। তুলসী দাস হৈছে ৰামচৰিত মানসৰ গ্ৰন্থকাৰ, তেখেতে লিখিছিলে এইখন। আমি কেইখনমান গ্ৰন্থ চাই লওঁ গ্ৰন্থকাৰসকলৰ। আমি ৰামচৰিত মানস এতিয়া গম পালোঁ, তুলসী দাস। তাৰপিছত আছে অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ লিখিছিলে কৌটিল্য। তাৰপিছত আছে আইনী আকবৰী, এইখন লিখিছে আবুল ফজলে। তাৰপিছত আছে আকবৰনামা, এইখনো লিখিছে আবুল ফজলে। আমি তাৰপিছত চাওঁ। তাৰপিছত আছে আনন্দমঠ, এইখন লিখিছে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে। তাৰপিছত আছে কাদম্বৰী, এইখন লিখিছে বাণভট্টই। তাৰপিছত আছে ৰাজতৰংগিনী, এইখন লিখিছে কলহানে। আৰু অপশ্যন শেষত আছে হৰ্ষচৰিত, এইখন লিখিছে বাণভট্টই। এই কিতাপসমূহৰ গ্ৰন্থকাৰসকল ভালদৰে চাই ল'বা। ইয়াৰ ভিতৰত তোমালোকে এটা কুৱেশ্যন 100% পাবাই। আমি তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, মেগাস্থেনিছ কাৰ শাসনকালত ভাৰতলৈ আহিছিল? মেগাস্থেনিছ কাৰ শাসনকালত ভাৰতলৈ আহিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত মেগাস্থেনিছ ভাৰতলৈ আহিছিল, সকলোৱে মনত ৰাখিবা। আৰু চন্দ্ৰগুপ্ত মৌৰ্য কোন আছিলে? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। এইসমূহ মনত ৰাখি যাবা। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনো সুধিছে, তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম কথাষাৰ কোনে কৈছিল? তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম কথাষাৰ কোনে কৈছিল সুধিছে। ইয়াত দিছে সুভাষ চন্দ্ৰ বসু, বাল গংগাধৰ তিলক, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে কৈছিলে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। আমি সুভাষ চন্দ্ৰ বসুৰ বিষয়ে চাবলৈ যাওঁ। সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিলে 23 জানুৱাৰী 1897 চনত। 23 জানুৱাৰী 1897 চনত সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিলে। তেওঁ দুবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিলে। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আৰু তেখেতক নেতাজী নামেৰে জনপ্ৰিয়, তেখেতক নেতাজী নামেৰে জনা গৈছিল, নেতাজী সুভাষ চন্দ্ৰ বসু। গতিকে সকলোৱে এইকেইটা মনত ৰাখি যাবা। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, কোনে ইউৰোপৰ পৰা ভাৰতলৈ অহা সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিল? ইউৰোপৰ পৰা যি ভাৰতলৈ অহা সাগৰীয় জলপথ, সেই জলপথ কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাস্কো দা গামাই। ভাস্কো দা গামাই ইউৰোপৰ পৰা ভাৰতলৈ অহা সাগৰীয় জলপথ আৱিষ্কাৰ কৰিছিলে। তেওঁ আছিল এজন পৰ্তুগীজ নাবিক আৰু পৰ্যটক। তেখেতে সেই ইউৰোপৰ পৰা ভাৰতলৈ অহা সাগৰীয় জলপথটো আৱিষ্কাৰ কৰিছিল। আমি তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে,
ৰেজিয়া সুলতানা কোনটো ৰাজবংশৰ শাসক আছিল ৰেজিয়া সুলতানা কোনটো ৰাজবংশৰ শাসক আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দাস ৰাজবংশৰ শাসক আছিল ৰেজিয়া সুলতানা সকলোৱে মনত ৰাখিবা আৰু ৰেজিয়া সুলতানা আছিল দিল্লী সুলতানৰ প্ৰথম আৰু একমাত্ৰ মহিলা শাসক দিল্লীৰ যি সুলতানৰ দাস ৰাজবংশৰ তাৰ প্ৰথম আৰু একমাত্ৰ মহিলা শাসক হৈছে ৰেজিয়া সুলতানা সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আহিছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চনটো সুধিছে লং ৱাক টু ফ্ৰীডম গ্ৰন্থখন কোনে লিখিছিল লং ৱাক টু ফ্ৰীডম গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নেলসন মেণ্ডেলা এই গ্ৰন্থখন লিখিছিলে লং ৱাক টু ফ্ৰীডম আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনটো সুধিছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল সুধিছে ইয়াত দিছে নৰকাসুৰ ঘটকাসুৰ পুষ্যবৰ্মন মহিৰংগ দানৱ হয়তো সকলোৱে জানে চাগে ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি মহিৰংগ দানৱ হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা মহিৰংগ দানৱে দানৱ অসুৰ বংশ তথা প্ৰাচীন অসমৰ প্ৰথম ৰজা সকলোৱে গম পালে মহিৰংগ দানৱৰ ৰাজধানী আছিল বৰ্তমান গুৱাহাটী বেলতৰা মৈৰাংক পৰ্বতত আছিলে মহিৰংগ দানৱৰ যি ৰাজধানী সেইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনটো সুধিছে নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভৌম ৰাজবংশ নৰকাসুৰে ভৌম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল আৰু যদি আমি নৰকাসুৰৰ বিষয়ে চাওঁ নৰকাসুৰে বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া কৰাইছিল কেতিয়াবা আহিব পাৰে আৰু নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল কেতিয়াবা আহিব পাৰে আৰু নৰকাসুৰে ঘটকাসুৰক বধ কৰি এই যি ভৌম ৰাজবংশ এই ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল ঘটকাসুৰক বধ কৰি নৰকাসুৰ ৰজা হৈছিল আৰু নৰকাসুৰক বধ কৰিছিলে শ্ৰীকৃষ্ণই এইকেইটা মনত ৰাখি যাবা আমি তাৰ পিছৰ আহিছো 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰৰ যি যুদ্ধ সেই যুদ্ধত অংশগ্ৰহণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভগদত্ত ৰজাই কামৰূপৰ তেখেতে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল তেখেতে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফালৰ পৰা যুঁজিছিল এটো মনত ৰাখিবা সকলোৱে ভগদত্তই কৌৰৱৰ ফালৰ পৰা যুঁজিছিল আৰু ভগদত্তৰ যি হাতী আছিল সেই হাতীটোৰ নাম আছিল সুপ্ৰতীক আছিল ভগদত্তৰ হাতীটোৰ নাম আৰু ভগদত্তৰ জীয়ৰী যাৰ নাম আছিল ভানুমতি সেই ভানুমতি বিয়া দিয়া হৈছিল দুৰ্যোধনৰ লগত এটো ইম্পৰ্টেন্ট হয় ভগদত্তৰ জীয়ৰী ভানুমতিক কালৈ বিয়া দিয়া হৈছিল আহিব পাৰে গতিকে মনত ৰাখিবা পাণ্ডৱৰ যি দুৰ্যোধন সেই কৌৰৱৰ যি দুৰ্যোধন সেই দুৰ্যোধনলৈ বিয়া দিছিলে ভগদত্তৰ জীয়ৰীক আমি তাৰ পিছৰ কোৱেশ্চনটো 11 নম্বৰ কোৱেশ্চনলৈ আহিছো 11 নম্বৰ কোৱেশ্চন সুধিছে কোনে কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভীষ্মক ৰজাই কুন্দিল নদীৰ পাৰত কুন্দিল নগৰখন নিৰ্মাণ কৰিছিল আৰু ভীষ্মক ৰজাৰ কন্যা আছিল ৰুক্মিণী সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনটো সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল এটো সকলোৱে জানাই চাগে শোণিতপুৰ আছিল অপচন বি বান ৰজাৰ ৰাজধানী আছিল আৰু বান ৰজাৰ জীয়ৰী যি আছিল সেই জীয়ৰীৰ নাম আছিল উষাক বিয়া কৰাইছিল শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই আৰু যাৰ কাৰণে যি হৰিহৰৰ যুদ্ধ হৈছিল এই হৰিহৰৰ যুদ্ধ হৈছিল উষা আৰু অনিৰুদ্ধৰ কাৰণে আৰু সকলোৱে মনত ৰাখিবা বান ৰজাৰ জীয়ৰী আছিল উষা আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্চনলৈ যাওঁ 13 নম্বৰ কোৱেশ্চন সুধিছে কাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কাৰ ৰাজত্বকালত তেজপুৰৰ যি মহাভৈৰৱ মন্দিৰ আৰু ৰুদ্ৰপদ মন্দিৰ হেনে মন্দিৰ নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি
বান ৰজাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ মন্দিৰ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল সকলোৱে মনত ৰাখিবা যেটো স্বাস্থ্যৰ বৰ এটা ভাল নহয় সেইকাৰণে মাজে মাজে কাটো আহি গৈছে গতিকে কোনো যাতে বেয়া নাপাব আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন লৈ যাওঁ 14 নম্বৰ কোৱেশ্চন সুধিছে গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন বংশৰ ৰজা কোন আছিল গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ যি সমসাময়িক বৰ্মন ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি পুষ্য বৰ্মন আছিল সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা মনত ৰাখিবা সকলোৱে আৰু পুষ্য বৰ্মনে হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হৈছিল পুষ্য বৰ্মন আৰু পুষ্য বৰ্মনে প্ৰথম মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰা কোনজন আহিব পাৰে গতিকে সকলোৱে মনত ৰাখিবা পুষ্য বৰ্মন আমি তাৰ পিছত 15 নম্বৰ কোৱেশ্চনলৈ আহিছো 15 নম্বৰ কোৱেশ্চনটো সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল সুধিছে এটো সকলোৱে জানাই চাগে আমি কোৱেশ্চনটো আলোচনা কৰিছিলো আৰু এটো পৰীক্ষাত আহি থকা কোৱেশ্চন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমজন ৰজাৰ নাম আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ আহিছো 16 নম্বৰ কোৱেশ্চন সুধিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মনে কিমান খ্ৰীষ্টাব্দত তোমাৰ সিংহাসন আৰোহণ কৰিছিল সকলোৱে মনত ৰাখিবা 594 খ্ৰীষ্টাব্দত তেখেতে সিংহাসন আৰোহণ কৰিছিল আৰু এওঁদিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহিছিল এটো পৰীক্ষাত আহে কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাং কামৰূপ ভ্ৰমণ কৰিছিল সকলোৱে মনত ৰাখিবা ভাস্কৰ বৰ্মন এটো সকলোৱে ইম্পৰ্টেন্ট হয় আৰু সিংহাসন আৰোহণ কৰি ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰিছিল কামৰূপী চন বা ভাস্কৰাব্দ এই যি নতুন চন হেটা কোনে প্ৰৱৰ্তন কৰিছিল আহিব পাৰে ভাস্কৰ বৰ্মনে আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ আহিছো 17 নম্বৰ কোৱেশ্চন সুধিছে কুমাৰজা উপাধিটো কাক দিয়া হৈছিল কাক কুমাৰজা বুলি কোৱা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাস্কৰ বৰ্মনকে কুমাৰজা বুলি কোৱা হৈছিল সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্চনলৈ আহিছো 18 নম্বৰ কোৱেশ্চন সুধিছে কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক বৰ্মন ৰজাজন কোন আছিল হৰ্ষবৰ্ধনৰ সমসাময়িক বৰ্মন ৰজাজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভাস্কৰ বৰ্মন হৈছে হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা আমি আৰু যদি চাওঁ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাজদূতজনৰ নাম কি আছিল কেতিয়াবা আহিব পাৰে সকলোৱে মনত ৰাখিবা অহংসবেগ আছিল ৰাজদূতজনৰ নাম ৰাষ্ট্ৰদূতজনৰ নাম আৰু ভাস্কৰ বৰ্মনে আছিল বৰ্মন ৰাজবংশৰ অন্তিম ৰজা কোন আহিব পাৰে মনত ৰাখিবা ভাস্কৰ বৰ্মন আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ আহিছো 19 নম্বৰ কোৱেশ্চনটো সুধিছে কামৰূপত শালস্তম্ভ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল কামৰূপত যি শালস্তম্ভ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শালস্তম্ভই কামৰূপত শালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল সকলোৱে মনত ৰাখিবা 655 খ্ৰীষ্টাব্দত শালস্তম্ভ নামৰ এজন বিষয়া সিংহাসন আৰোহণ কৰি নিজৰ নামত এই শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল এই সকলোৱে মনত ৰাখি থবা আমি তাৰ পিছত আজি শেষৰ কোৱেশ্চনলৈ আহিছো শেষৰ কোৱেশ্চনটো দিছে শালস্তম্ভ ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল শালস্তম্ভ ৰাজবংশৰ প্ৰথম ৰজা গম পালা শালস্তম্ভই নিজৰ নামতে কৈছিল গতিকে এই ৰাজবংশৰ শেষৰজন ৰজা কোন ক'ব লাগে ইয়াত দিছে ত্যাগসিংহ নৰকাসুৰ শালস্তম্ভ মহিৰংগ দানৱ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ত্যাগসিংহ হৈছে শালস্তম্ভ ৰাজবংশৰ শেষৰজন ৰজা শালস্তম্ভ ৰাজবংশৰ ৰাজধানী আছিল হাৰুপেশ্বৰ বা
হাত পেষ্টৰ সেইটো সকলোৱে মনত ৰাখিবা হাৰু পেষ্টৰ বা হাত পেষ্টৰ কেতিয়াবা কুৱেশ্যনটো আহে শালস্তম্ভ ৰাজবংশৰ ৰাজধানী কি আছিল গতিকে মনত ৰাখি থবা এইকেইটা আছিল আজিৰ কুৱেশ্যন তোমালোকে কুৱেশ্যনসমূহ কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিবা যদি ভাল পালা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছা তেন্তে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আমি ইয়াত যি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ 20টাৰ ভিতৰত তোমালোকে কিমানটা পাৰিছা সকলোৱে কমেণ্ট কৰিবা মোৰ বিশ্বাস সকলোৱে 15টা ওপৰতে পাৰিছে কাৰণ কুৱেশ্যনসমূহ সকলোৱে জনা কুৱেশ্যনে আহিছে আমি ইয়াৰ পিছত টান কুৱেশ্যন তেনেদৰে লৈ আহিম গতিকে সকলোৱে আমাৰ ভিডিঅ'সমূহ চাই থাকিব আজিলৈ ভিডিঅ'টো তেন্তে ইমানে ধন্যবাদ